লাজ থকা হলেতো অন্তত মই ভাবো যে তেওঁলোকে ভুল স্বীকাৰ কৰিলেহেঁতেন। গৰুখুটি বা গীৰ গাই যিটো কাহিনী হ'ল, মই ভাবো যে বিজেপিৰ যিবিলাক নিষ্ঠাবান নেতাকৰ্মী আছে তেওঁলোকো লজ্জিত। এইটো সঁচা যে ৰাজনীতিকবিলাকৰ প্ৰতি ক্ৰমাগতভাৱে মানুহৰ আস্থা কমি আহিছে। মানুহে ৰাজনীতিক এই গোটেই ব্যৱস্থাটোক লাহে লাহে আস্থাহীনতাত ভুগিছে। আৰু এইটো যিটো গৰুখুটি বা গীৰ গাই যিটো কাহিনী হ'ল, মই ভাবোঁ যে বিজেপিৰ যিবিলাক নিষ্ঠাবান নেতাকৰ্মী আছে তেওঁলোকো লজ্জিত। কাৰণ শাসনৰ নামত শোষণৰ কি পৰ্যায়লৈকে যাব পাৰে। আৰু এই ঘটনাটোৱে, এই গীৰ গাই ঘটনাটোৱে চৰকাৰখনত থকা নেতাসকলৰ আচল যিটো স্বৰূপ, তেওঁলোকৰ আচল যিটো চৰিত্ৰ, এতিয়া উমৰাংচুত কি হৈ আছে বা লিডু মাৰ্ঘিটাত কি হৈ আছে সেইটো ওলোৱা নাই ভালকৈ। আপুনি অলপ অলপ গম পায়, কিন্তু গীৰ গাইত যেনেকৈ গম পাই গ'ল, সেই গোটেইবিলাক কথা যেতিয়া লাহে লাহে পোহৰলৈ আহিব, তেতিয়া দেখিব যে ৰাইজে সঠিক সময়ত এই কথাবিলাক বাহিৰলৈ আহি আছে। আৰু সঠিক সময়ত ৰাইজে সঠিক সিদ্ধান্ত লৈ ৰাজনীতিত যে এটা সংস্কাৰ ৰাইজৰ ফালৰ পৰা আনিব লাগিব, মই ভাবিছোঁ সেই কথাটো এই সময়ত পৰিষ্কাৰ হৈ পৰিছে। লাজ থকা হ'লেতো অন্তত মই ভাবোঁ যে তেওঁলোকে ভুল স্বীকাৰ কৰিলেহেঁতেন। ভুল যদি স্বীকাৰ কৰিলেহেঁতেন বা যি ধৰণে চৰকাৰী আঁচনি মন্ত্ৰী MLA-বিলাকে লৈছে, কথাটো ৰাজহুৱা হোৱাৰ পিছতো যদি ঘূৰাই দিলেহেঁতেন, সেই আঁচনিখন যদি ত্যাগ কৰিলেহেঁতেন, তেতিয়াও আপুনি ক'ব পাৰে যে ন্যূনতম মূল্যবোধৰ ৰাজনীতিত তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। ঠিক আছে, কিবা লোভত পৰি ল'লে, ইমান হৈ হাল্লা হ'ল, ৰাজ্যজুৰি প্ৰতিবাদ হৈছে, তেওঁলোকৰ দলৰ ভিতৰত গুজৰি গুমৰি আছে মানুহবিলাক। তাৰপাছত তেওঁলোকে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এই আঁচনি দুখন আমাক নেলাগে এনেকৈ কোৱাটো মই ভাবিলোহেঁতেন যে নৈতিকভাৱে কিছু সাহস তেওঁলোকৰ আছে, ৰাইজৰ ওচৰত ভুল হৈছে বুলি স্বীকাৰ কৰিছে। এইটো সঁচা যে ৰাজনীতিকবিলাকৰ প্ৰতি ক্ৰমাগতভাৱে মানুহৰ আস্থা কমি আহিছে। মানুহে ৰাজনীতিক এই গোটেই ব্যৱস্থাটোক লাহে লাহে আস্থাহীনতাত ভুগিছে। আৰু এইটো যিটো গৰুখুটি বা গীৰ গাই যিটো কাহিনী হ'ল, মই ভাবোঁ যে বিজেপিৰ যিবিলাক নিষ্ঠাবান নেতাকৰ্মী আছে তেওঁলোকো লজ্জিত। কাৰণ শাসনৰ নামত শোষণৰ কি পৰ্যায়লৈকে যাব পাৰে। আৰু এই ঘটনাটোৱে, এই গীৰ গাই ঘটনাটোৱে চৰকাৰখনত থকা নেতাসকলৰ আচল যিটো স্বৰূপ, তেওঁলোকৰ আচল যিটো চৰিত্ৰ, এতিয়া উমৰাংচুত কি হৈ আছে বা লিডু মাৰ্ঘিটাত কি হৈ আছে সেইটো ওলোৱা নাই ভালকৈ। আপুনি অলপ অলপ গম পায়, কিন্তু গীৰ গাইত যেনেকৈ গম পাই গ'ল, সেই গোটেইবিলাক কথা যেতিয়া লাহে লাহে পোহৰলৈ আহিব, তেতিয়া দেখিব যে ৰাইজে সঠিক সময়ত এই কথাবিলাক বাহিৰলৈ আহি আছে। আৰু সঠিক সময়ত ৰাইজে সঠিক সিদ্ধান্ত লৈ ৰাজনীতিত যে এটা সংস্কাৰ ৰাইজৰ ফালৰ পৰা আনিব লাগিব, মই ভাবিছোঁ সেই কথাটো এই সময়ত পৰিষ্কাৰ হৈ পৰিছে। লাজ থকা হ'লেতো অন্তত মই ভাবোঁ যে তেওঁলোকে ভুল স্বীকাৰ কৰিলেহেঁতেন। ভুল যদি স্বীকাৰ কৰিলেহেঁতেন বা যি ধৰণে চৰকাৰী আঁচনি মন্ত্ৰী MLA-বিলাকে লৈছে, কথাটো ৰাজহুৱা হোৱাৰ পিছতো যদি ঘূৰাই দিলেহেঁতেন, সেই আঁচনিখন যদি ত্যাগ কৰিলেহেঁতেন, তেতিয়াও আপুনি ক'ব পাৰে যে ন্যূনতম মূল্যবোধৰ ৰাজনীতিত তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। ঠিক আছে, কিবা লোভত পৰি ল'লে, ইমান হৈ হাল্লা হ'ল, ৰাজ্যজুৰি প্ৰতিবাদ হৈছে, তেওঁলোকৰ দলৰ ভিতৰত গুজৰি গুমৰি আছে মানুহবিলাক। তাৰপাছত তেওঁলোকে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এই আঁচনি দুখন আমাক নেলাগে এনেকৈ কোৱাটো মই ভাবিলোহেঁতেন যে নৈতিকভাৱে কিছু সাহস তেওঁলোকৰ আছে, ৰাইজৰ ওচৰত ভুল হৈছে বুলি স্বীকাৰ কৰিছে।